ঠিকাদার হেমেন্টেকা গ্রেপ্তার করিব লাগিব এই জুই চলিছে এই জুই চলিছে উই ওয়ান্ট জাস্টিস আমার দাবি মানিব ঘোষণা করিব লাগিব বিদ্যুৎ বিভাগ মুর্দাবাদ বিদ্যুৎ বিভাগ মুর্দাবাদ বিদ্যুৎ বিভাগ ইনকিলাব জিন্দাবাদ দাবি রাজ্য ঘোষণা করিব লাগিব উই ওয়ান্ট জাস্টিস উই ওয়ান্ট জাস্টিস নো জাস্টিস নো রেস্ট নো জাস্টিস নো রেস্ট বিদ্যুৎ বিভাগের গাফিলতি মানি লোৱা নহব বিদ্যুৎ বিভাগের গাফিলতি মানি লোৱা নহব ৰঙামাটি অঞ্চলত দুপৰীয়া আজি অনাকাংক্ষিত ঘটনা সংঘটিত বিদ্যুৎ পিতাৰ পুত্ৰৰ যি আঘাতপ্ৰাপ্ত হৈছিল আহত হৈছিল তেখেতসকলক পৰৱৰ্তী সময়ত বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। এই চিকিৎসাধীন অৱস্থাতে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত পিতৃ আকিদুল ইছলামৰ মৃত্যু হয় আৰু যি পুত্ৰ 4 বছৰীয়া পুত্ৰ কিন্তু চিকিৎসাধীন অৱস্থাত আছে। যি পিতৃ আকিদুল ইছলামৰ মৃত্যুৰ পিছতে কিন্তু ক্ৰমাৎ উত্তপ্ত হৈ পৰে চাপৰৰ ৰঙামাটি অঞ্চল। সন্ধিয়াৰ ভাগত যি আকিদুল ইছলামৰ মৃতদেহ লৈ অহা হৈছিল কিন্তু ৰাইজে মৃতদেহটো এতিয়ালৈকে সমজি লোৱা নাই, কাৰণ তেখেতসকলে যিসকলৰ দাবী সেই দাবী পূৰণ নোহোৱালৈকে তেখেতসকলৰ যি মৃতদেহ সমজি নলয়। এতিয়া মোৰ সহযোগীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে এনেদৰে যি মৃতদেহটো লৈ তেখেতসকলে এতিয়া ৰাজপথ ধুবুৰী আৰু কোকৰাঝাৰ সংযোগী যি গড়কাপ্তানি পথ আছে সেই গড়কাপ্তানি পথটো কিন্তু অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত ইয়াৰে স্থানীয় জ্যেষ্ঠ ব্যক্তি বজাইছে, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আজি দুপৰীয়াৰ যি একটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে, কি ক'ব আৰু আপোনালোকৰ দাবী কি? আচলতে এইটো এটা এক প্ৰকাৰ হত্যাকাণ্ড, যিহেতু শাটডাউন নিদিয়াকৈ ঠিকাদাৰে কাম কৰিছে। শাটডাউন নিদিয়াকৈ ঠিকাদাৰে কাম কৰিছে। আমি যেতিয়া এপিডিচিলৈ সুধিছো, এপিডিচিলৈ যে ডেপুটি মেনেজাৰে কথাটো কৈছে যে আমাৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন লোৱা নাই, তেওঁলোকে কেনেকে কাম কৰিছে আমি নাজানো। এই সম্পৰ্কে তেওঁলোকে থানাতো গোচৰ দিছে, FIR দিছে। গতিকে ঠিকাদাৰ হেমেন ডেকা অন্যায়ভাৱে চুৰিকে কাম কৰিবলৈ তাৰ ছিঙি মানুহ মৰিছে। এইটো হেমেন ডেকাই মানুহক মাৰ্ডাৰ কৰিছে, হত্যা কৰিছে। সেইকাৰণে ৰাইজে হেমেন ডেকা এই মাৰ্ডাৰ হত্যাকাৰী হেমেন ডেকাক এৰেষ্ট কৰিব বিচাৰিছে। আৰু তাই আমাৰ যিটো আকিদুল ইছলাম মৃত্যুবৰণ কৰিছে, তেওঁ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি, আৰু কোনো ব্যক্তি নাই। আৰু তেওঁৰ 4 বছৰৰ শিশু এজন তাৰ লগত আঘাতপ্ৰাপ্ত হৈছে। গতিকে এই পৰিয়ালটোক কমা 50 লাখ টকাৰ এককালীন সাহায্য দিব লাগে, আৰু তেওঁৰ পৰিয়ালৰ এজন মানুহক এপিডিচিএলে যিকোনো প্ৰকাৰে এজন চাকৰিত মকৰুৰ কৰাব লাগে। এইটো হ'ল আমাৰ আজি ৰাইজৰ দাবী। আমি ইয়াত ডেড বডি আহিছে, আমি সমজাই লোৱা নাই। আমি বিচাৰিছো যে অন্তত আমি বিচাৰিছিলো যে DCL আহক, নহ'লে ডিচিৰ যি এজেণ্ট আছে, CO, এপিডিচিৰ যি ডিপুটি মেনেজাৰ আছে, তেওঁলোকে ইয়ালৈ আহক, আমাৰ ৰাইজক বুজাওক। OC আহিছে, SDP আহিছে, ৰাইজক বুজাওক। আৰু আমি বিচাৰিছো যে হেমেন ডেকাৰ নামত থানাৰ OC SDP তেখেতসকলে কাৰাতকৈ কাৰা ধাৰা লগাই কেছ কৰক, যাতে মাৰ্ডাৰৰ কেছ হয়, আৰু সেই মাৰ্ডাৰৰ কেছৰ পৰা যাতে হেমেন ডেকা সাৰি যাব নোৱাৰে, তেওঁৰ লাইচেন্স যাতে বাতিল হয়, আৰু তাৰ জৰিয়তে পৰিয়ালটো ক্ষতিপূৰণ পায়। নিশ্চয়কৈ ক'ব লাগিব এনেদৰে যি স্থানীয় ৰাইজসকলে কিন্তু দেখা পোৱা গৈছে তেখেতসকলৰ যি এক দুৰ্ঘটনা সংঘটিত হৈছে। ঠিকাদাৰ হেমেন ডেকাৰ ময়মতালিৰ বাবে আজি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰিছে। তাৰ কাৰণে কিন্তু যি স্থানীয় লোকসকলে যি দুখীয়া পৰিয়ালক এককালীন সাহায্য 50 লাখ টকা সাহায্য প্ৰদান কৰাৰ লগতে তেখেতৰ পৰিয়ালক এটা এপিডিচিএলৰ চাকৰি প্ৰদান কৰিবলৈ দাবী জনাইছে। অন্যথা কিন্তু তেখেতসকলৰ যি এই আন্দোলন অব্যাহত থাকিব, আৰু তেখেতসকলে যেতিয়ালৈকে উচ্চপদস্থ বিষয়া আহি এই ঠাইত উপস্থিত নহয় তেতিয়ালৈকে কিন্তু তেখেতসকলে মৃতদেহটো আকিদুল ইছলামৰ মৃতদেহটো সমজাই নলয় বুলি জানিবলৈ দিছে। আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দোষ।